8 Block 3 Institutional Framework, All India Services and Central Services পঢ়াম। All India Services and Central Services তাৰ আগত আমি স্ট্ৰাকচাৰটো পঢ়িব লাগিব। তাৰ এই ইউনিটত কি পঢ়িব লাগিব? Historical background, Constitution of All India Services, Central Civil Services, conclusion, and reference and further reading. এইখিনি আমাৰ স্ট্ৰাকচাৰ ইউনিটৰ আৰু অবজেক্ট কেইটা আছে। অবজেক্ট হ'ল এই ইউনিটটো পঢ়াৰ পিছত আমাৰ কি লাভ হ'ব, আমি কি তোমালোকে কি শিকিবা এই ইউনিটৰ পৰা। তাতেও আমাৰ অবজেক্টিভ আজিকালি সব ইউনিট পঢ়াৰ লগে লগে তার অবজেক্টিভ দিয়া থাকে যে তার আউটকাম কি হ'ব। অবজেক্টিভ যদি আমি চাওঁ, আফটার গোয়িং থ্রু দিস ইউনিট ইউ শুড বি এবল টু draw a classification sketch of the higher civil services in India, unlist the various central services, elaborate the features significant of all India services, and argue for and against the IS. যে আমি এই ইউনিটটো পঢ়াৰ পিছত তোমালোকে গম পাবা যে সৰ্বভাৰতীয় পৰ্যায়ৰ যিবিলাক আমাৰ নিযুক্তি থাকে, সেই নিযুক্তি কেনেকৈ হয়, এই নিযুক্তিৰ ভিতৰত কি কি নিযুক্তিসমূহ আহে, তাৰ উপৰিও এই নিযুক্তিসমূহ বৈশিষ্ট্যসমূহ কি কি, তাৰ গুৰুত্ব কি, অল ইণ্ডিয়া ছাৰ্ভিচেছ সৰ্বভাৰতীয় যিটো আমাৰ নিযুক্তি প্ৰক্ৰিয়া, তাৰ গুৰুত্ব কিমান আৰু তাৰ ফলত যে তাৰ কিয় গুৰুত্ব আছে, আৰু কিছুমানে তাৰ ক্ৰিটিচাইজ কৰিছে এগেইনষ্ট যে অল ইণ্ডিয়া ছাৰ্ভিচ হ'লে তাৰ কি কি অসুবিধা হয়, এইখিনি আজি আমি পঢ়িম। প্ৰথম আমি ইন্ট্ৰডাকশ্যনখন পঢ়িম। পৰিচয়। যিকোনো দেশৰ ৰাজহুৱা কৰ্মচাৰী শ্ৰেণী বিভাজন, যেহেতু অসামৰিক কৰ্মচাৰীসকলক বিভিন্ন সময়ত নিযুক্তি দিয়া হয়, চৰকাৰৰ স্তৰ সেৱাসমূহ সক্ষম কৰিবলৈ শ্ৰেণীবদ্ধ কৰাটো বাধ্যতামূলক হৈ পৰে। আৰু এই গোটৰ মুখ্যতঃ গুৰুত্বপূৰ্ণ দুটাৰ ওপৰত গুৰুত্ব দিব। সেৱাসমূহক সৰ্বভাৰতীয় সেৱা আৰু কেন্দ্ৰীয় সেৱা হিচাপে আমি শ্ৰেণীবদ্ধ কৰিব পাৰোঁ। আমি দুয়োটা সেৱাই আলোচনা কৰিম। তাৰ আগত আমি পঢ়িম যে সৰ্বভাৰতীয় বা ভাৰতৰ অসামৰিক সেৱা কি। যিকোনো দেশতে এটা সৰ্বভাৰতীয় পৰ্যায়ত নিযুক্তি প্ৰক্ৰিয়া থাকে, আৰু সেই সৰ্বভাৰতীয় প্ৰক্ৰিয়াৰ নিযুক্তি প্ৰক্ৰিয়াত সহযোগিতাত কৰ্মচাৰীসকলক নিযুক্তি দিয়া হয়, আৰু সেই কৰ্মচাৰীসকল চৰকাৰৰ বিভিন্ন বিভাগত কৰ্মৰত হয়। আৰু ঠিক এনেদৰে আমাৰ ভাৰতবৰ্ষতো কি অসামৰিক সেৱা, ভাৰতীয় অসামৰিক সেৱা যিটো অল ইণ্ডিয়া চিভিল ছাৰ্ভিচ বুলি কোৱা হয়, সামৰিক নহয় অসামৰিক চিভিল ছাৰ্ভিচ, সেই সেৱাৰ জৰিয়তে আমাৰ প্ৰশাসনিক বিষয়াসকল সমাজৰ সেৱা কৰে বা সমাজৰ সৈতে কাম কৰে, আৰু এখন গণতান্ত্ৰিক শাসন ব্যৱস্থাত সৰ্বভাৰতীয় বা শাসন ব্যৱস্থাত গোটেই দেশৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া অতি প্ৰয়োজন হয়। আৰু ইয়াৰ অসামৰিক সেৱাৰ বিভিন্ন বিভাজন কৰা হৈছে, আৰু এই বিভাগবিলাক বিভিন্ন বিভাজনৰ ওপৰত ভিত্তি কৰি শ্ৰমিকসকলক বা কৰ্মচাৰীসকলক নিযুক্তি দিয়া হয়। আমি যদি এতিয়া পঢ়ো চিভিল ছাৰ্ভিচেছ ইন ইণ্ডিয়া, ভাৰতবৰ্ষত অসামৰিক যিটো আমাৰ অসামৰিক সেৱা আছে, কেনেকৈ আহিছে। অসামৰিক সেৱা শব্দটো প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱহাৰ কৰিছিল। ইয়াৰ নাম হিচাপে ভাৰতত অসামৰিক বা অসামৰিক কৰ্মচাৰী স্থাপন কৰা হৈছে। ভাৰতবৰ্ষত অসামৰিক যিটো আমাৰ এতিয়া আমি অল ইণ্ডিয়া চিভিল ছাৰ্ভিচ বুলি কৈ থাকোঁ বা চিভিল ছাৰ্ভিচেছ ইন ইণ্ডিয়া,
অসামৰিক ভাৰতবৰ্ষত অসামৰিক সেৱা সেইটো প্ৰথম কোনে ব্যৱহাৰ কৰিছিল? ইষ্ট ইণ্ডিয়া কোম্পেনীয়ে। তোমালোকে ইষ্ট ইণ্ডিয়া কোম্পেনী ব্ৰিটিছৰ এটা অংগ। তেওঁলোকে আহিছিল ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে। পিছত তেওঁলোকে কি কৰিলে? ভাৰতবৰ্ষৰ যিটো আমাৰ আমাৰ এডমিনিষ্ট্ৰেশ্যন বা আমাৰ যিটো সামৰিক বিভাগসমূহ আছে, সেইসমূহৰ মাজত আহি সোমাই গ'ল অসামৰিক সেৱা ভাৰতবৰ্ষত স্থাপিত হৈছে। অসামৰিক সেৱা শব্দটো প্ৰথমতে ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱহাৰ কৰিছিল। ইয়াৰ নাম হিচাপে ভাৰতত অসামৰিক বা সামৰিক কৰ্মচাৰী স্থাপন কৰা হৈছে। বৰ্তমান অসামৰিক সেৱা শব্দটোৱে সকলো চৰকাৰী বা ৰাজ্যিক কৰ্মচাৰীক বুজায়। অসামৰিক সেৱা শব্দটো কাক বুজায়? বৰ্তমান সকলো চৰকাৰী আৰু ৰাজ্যিক কৰ্মচাৰীক বুজায়, যিটো অসামৰিক শ্ৰেণীত পৰে। চৰকাৰী কৰ্মচাৰী আৰু চৰকাৰী কৰ্মচাৰী, কেন্দ্ৰৰ কৰ্মচাৰী আৰু ৰাজ্যৰ কৰ্মচাৰী দুটাকে মিলি কিনে অসামৰিক যিটো আমাৰ কৰ্মচাৰী সেইটো বুজায়। ইএন গ্লেডৰ ভাষাত, ইএন গ্লেড এজন স্কলাৰ, তেওঁৰ ভাষাত অসামৰিক সেৱাৰ ধাৰণাটো হৈছে প্ৰশাসনৰ নিৰপেক্ষ বিশেষজ্ঞৰ এক পেছাদাৰী সংস্থা হিচাপে বিবেচনা কৰা হয়। তেওঁলোকৰ নিজৰ লাভ নিৰ্বিশেষে আৰু দলৰ প্ৰসংগ অবিহনে ৰাষ্ট্ৰৰ সেৱা কৰা বা ৰাজনৈতিক স্বাৰ্থৱলী বা শ্ৰেণীৰ স্বাৰ্থ তেওঁলোকে আৰু আগবাঢ়ি যায় আৰু অসামৰিক সেৱা লক্ষ্য কৰে। এএন গ্লেডৰ মতে অসামৰিক সেৱা ধাৰণাটো হৈছে কি? প্ৰশাসনৰ নিৰপেক্ষ বিশেষজ্ঞৰ এক পেছাদাৰী সংস্থা। প্ৰশাসনৰ কি নিৰপেক্ষ? যিসকল ব্যক্তি অসামৰিক সেৱাৰ লগত যুক্ত হৈ থাকে, তেওঁলোকে নিৰপেক্ষ হয় আৰু তেওঁলোকে কোনো ৰাজনৈতিক দলৰ লগত তেওঁলোকৰ কোনো কি নাথাকে? সম্পৰ্ক নাথাকে। আৰু অসামৰিক সেৱাৰ ধাৰণাটোৱে হৈছে প্ৰশাসনক নিৰপেক্ষ বিশেষজ্ঞৰ এক পেছাদাৰী সংস্থা হিচাপে কাম কৰা, পেছাদাৰী সংস্থা হিচাপে কাম কৰে। যিসকল ব্যক্তি প্ৰশাসনিক বিষয়া হিচাপে নিযুক্তি পায়, সৰ্বভাৰতীয় পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁলোকৰ নিজৰ লাভ নিৰ্বিশেষে দলৰ প্ৰসংগ অবিহনে ৰাষ্ট্ৰৰ সেৱা বা ৰাজনৈতিক স্বাৰ্থৱলী বা শ্ৰেণীৰ স্বাৰ্থৰ উপৰি তেওঁলোকে কাম কৰে। যিসকল ব্যক্তি অসামৰিক সেৱাৰ লগত জড়িত থাকে, তেওঁলোকে কোনো ৰাজনৈতিক তেওঁলোকৰ প্ৰধান কাম কি? তেওঁলোকে সৰ্বভাৰতীয় পৰীক্ষা পাছ কৰি উত্তীৰ্ণ হৈ বিভিন্ন চৰকাৰী বিভাগত নিয়োজিত হয় আৰু তেওঁলোকে সমাজৰ বাবে বা ৰাষ্ট্ৰৰ বাবে কাম কৰে। তেওঁ আৰু আগবাঢ়ি যায়। এই অসামৰিক সেৱাৰে লক্ষ্য কৰে এটা গুৰুত্বপূৰ্ণ চৰকাৰী প্ৰতিষ্ঠানৰ য'ত বিষয়াসকল অন্তৰ্ভুক্ত থাকে। এক আত্মা অৰ্থাৎ অত্যাৱশ্যকীয় আধুনিক গণতন্ত্ৰৰ সফলতাৰ বাবে ৰাজহুৱা বিষয়াসকলৰ যিসকলে তেওঁলোকৰ জীৱন উৎসৰ্গা কৰে সমাজৰ বাবে। এই ৰাজহুৱা তেওঁলোকে কি? প্ৰশাসনিক বিষয়াসকল হ'ল ৰাজহুৱা বিষয়া। তেওঁলোকৰ নিজৰ জীৱন উৎসৰ্গ কৰিব লাগে কাৰ ওপৰত? সমাজৰ বাবে। ৰাষ্ট্ৰ এখন সফলতাৰ বাবে গণতন্ত্ৰৰ নামত আৰু অসামৰিক সেৱাসমূহৰ বিষয়াসকল এক সংস্থা স্থায়ী বুলি বিবেচনা কৰা। হাৰমেন ফাইনালৰ পৰিশোধ কৰা দক্ষ আৰু উল্লেখ কৰে যে অসামৰিক সেৱাৰ কাম কেৱল ইয়াতে নহয়, চৰকাৰী নীতি নিৰ্ধাৰণ কৰা, কিন্তু অনুবাদকতাৰ দায়িত্ব তাৎপৰ্যপূৰ্ণভাৱে থাকে। অসামৰিক সেৱাৰ অকল সেৱা
কৰাই তেওঁলোকৰ কাম নহয়, যে সমাজৰ প্ৰতি দায়বদ্ধ নহয়, তেওঁলোকে যেটো সেৱা কৰিব, সেৱা কৰা সেইটো কি এজন স্থায়ী হিচাপে, স্থায়ী কৰ্মচাৰী হিচাপে, বিষয়া হিচাপে সমাজত তেওঁলোকে অৱদান যোগায়। এখন আধুনিক ৰাজ্যত তেওঁলোকে সকলো ধৰণৰ ৰাজহুৱা সেৱা প্ৰদান কৰে। আধুনিক ৰাজ্য মানে যদি আমি ভাৰতবৰ্ষৰ কথা কওঁ, ভাৰতবৰ্ষ তোমালোকে সকলোৱে জানে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। গণতান্ত্ৰিক ৰাষ্ট্ৰত কোনে ৰাষ্ট্ৰ গঠন কৰে? নাগৰিকসকলে চৰকাৰ গঠন কৰে, আৰু নাগৰিকসকল প্ৰত্যেক 5 বছৰৰ কাৰণে এখন চৰকাৰক নিযুক্তি দিয়ে। কিন্তু আমাৰ এটা সংবিধান আছে, আমাৰ এটা স্ট্ৰাকচাৰ আছে, এটা কাঠামো আছে, যে আমাৰ এডমিনিষ্ট্ৰেশ্যন যাক কোৱা হয়, প্ৰশাসনিক এটা আমাৰ কাঠামো বা স্ট্ৰাকচাৰ আছে। সেই স্ট্ৰাকচাৰখন কিন্তু গোটেই গণতন্ত্ৰ আজি 75 বছৰ হৈ গ'ল, এতিয়ালৈকে আমাৰ ঠিকে ঠাকে চলি আছে, আৰু আমি আশা কৰোঁ যে ভৱিষ্যতেও চলিব। সেই কিন্তু গণতন্ত্ৰৰ যিটো প্ৰক্ৰিয়াটো সেম থাকে, অকল প্ৰশাসনিক বিষয়াসমূহ 60 বছৰলৈকে তেওঁলোকে সেৱা কৰি নিযুক্তি দিয়ে। তাৰপিছত তেওঁলোকে ৰিটায়াৰ হয়। এই 60টা বছৰ তেওঁলোকে সমাজৰ বাবে বা ৰাজ্যৰ বাবে কাম কৰে। কিন্তু আমাৰ প্ৰশাসন আমাৰ চলিয়ে থাকে মানুহৰ বাবে, জনসাধাৰণৰ কল্যাণ বৰ্ধিত পৰিমাণে নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও দক্ষতা, সহানুভূতিতা, যাৰ সৈতে তেওঁলোকে কামটো সম্পাদন কৰে। প্ৰথম প্ৰশাসনিক সংস্থাৰ আয়োগে কৰ্মচাৰী প্ৰশাসনৰ ওপৰত ইয়াৰ প্ৰতিবেদন মন্তব্য কৰিছিল যে এখন সমাজ ইয়াৰ প্ৰগতি আৰু কল্যাণৰ বাবে নিৰ্ভৰ কৰে। চৰকাৰৰ এখন সমাজ কিহৰ ওপৰত নিৰ্ভৰ কৰে? সমাজ এখন চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে, আৰু চৰকাৰ যেতিয়া কল্যাণকামী কামসমূহ কৰিব, তেতিয়া সমাজখন বিকাশ হ'ব। আৰু প্ৰশাসনিক বিষয়াসকলৰ তাতে অৱদান বহুত থাকে, কিয়নো চৰকাৰে যিমান আমাৰ প্ৰগতিমূলক বা কল্যাণমূলক আঁচনিসমূহ দিয়ে, আঁচনিসমূহ নিযুক্তি কৰে, সেই আঁচনিসমূহ কি কৰে জানানে? চৰকাৰে এইবিলাক আঁচনিসমূহ কাৰ্যকৰী কৰাৰ কাৰণে প্ৰশাসনিক বিষয়াসকলৰ ওপৰত দায়িত্ব দি দিয়ে। আৰু প্ৰশাসনিক বিষয়াসকলৰ দায়িত্ব হ'ল সেই যে আমাৰ আঁচনিসমূহ, জনকল্যাণমূলক আঁচনিসমূহ প্ৰত্যেক নাগৰিকে যাতে উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা। চৰকাৰ যি ধৰণৰ হওক, গণতান্ত্ৰিক অন্তিম বিশ্লেষণত ইয়াৰ কৰ্মচাৰীসকলৰ দৰে ইমান ভাল হ'ব, ইয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়। সেয়ে অসামৰিক সেৱাৰ দক্ষতা, মনোবল, প্ৰাথমিক ঐতিহাসিক এটা পটভূমি আমি পঢ়িম, হিষ্টৰিকেল বেকগ্ৰাউণ্ড অল ইণ্ডিয়া চিভিল সার্ভিসৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড যদি আমি পঢ়োঁ, ঐতিহাসিক পটভূমি কি? পূব ভাৰতৰ দিনত ভাৰতীয় অসামৰিক সেৱা সৃষ্টি হোৱাৰ পিছৰে পৰা কোম্পানী তাত সদায় সেৱাৰ সৰ্বভাৰতীয় কেডাৰ আছে, দ্য অল ইণ্ডিয়া। ব্ৰিটিছ চৰকাৰে প্ৰায় সকলো বিভাগতে কেডাৰ আছিল। এইবোৰ সেৱাসমূহ অৱশ্যে গভৰ্ণৰ জেনেৰেল নিয়ন্ত্ৰণত নাছিল। সিহঁত আছিল পোনপটীয়াকৈ ৰাজ্যিক সচিবৰ অধীনত। দৰমহা, পেঞ্চন, বৰখাস্ত আদি নাছিল। যিকোনো ভাৰতীয় আইনসভাৰ ভোট সাপেক্ষে, বৰঞ্চ ৰাজ্যিক সচিব এই সেৱাসমূহৰ ওপৰত পৰিষদৰ সম্পূৰ্ণ কৰ্তৃত্ব আছিল। ভাৰতৰ কি প্ৰশাসনিক যিটো আমাৰ সেৱা, সেইটো ব্ৰিটিছৰ পৰা আৰম্ভ হৈছে, কোম্পানীৰ পৰা। ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া ভাৰতবৰ্ষত আহি শাসন কৰা আৰম্ভ কৰিছিল, তেতিয়াৰ পৰাই ই আৰম্ভ হৈছে। আৰু ব্ৰিটিছ চৰকাৰে প্ৰায় সকলো বিভাগতে কি কৰিছে? কেডাৰ দিছিল। কেডাৰ হিচাপে
প্ৰশাসনিক বিষয়াসকল নিযুক্তি হৈছিল আৰু তেওঁলোকক কোনে নিয়ন্ত্ৰণ কৰিছিল? গভৰ্ণৰ জেনেৰেল। আৰু সিহঁত আছিল পোনপটীয়াকৈ ৰাজ্যিক সচিব অধীনত। আৰু তেওঁলোকৰ মানে যে আজিৰ যুগত যেনেকুৱা পেঞ্চন, দৰমহা, বৰখাস্ত এনেকুৱা কোনো চিষ্টেম নাছিল। তেওঁলোকে কাম কৰি গৈছিল। এইবোৰ আছিল অভিজাত সেৱা, প্ৰতিক্ৰিয়াহীন, জনসাধাৰণৰ বাবে হিচাপহীন। এই যে অল ইণ্ডিয়া ছাৰ্ভিচ, হা, সৰ্বভাৰতীয় যিটো আমাৰ সেৱা, অল ইণ্ডিয়া ছাৰ্ভিচটো এটা খুব অভিজাত সেৱা বুলি কোৱা হয়। আজিৰ যুগতো, আজিৰ সময়তো তাৰ এটা অত্যন্ত সুকীয়া স্থান আছে। আৰু ব্ৰিটিছৰ সময়তো সেই স্থান আছিল যে অভিজাত সেৱা, এটা খুব এটা ডেজিগনেশ্যন থকা এটা ছাৰ্ভিচ। আৰু তাৰ প্ৰতিজ্ঞাহীন, মানে প্ৰত্যেকক মানে প্ৰতিজ্ঞা কৰা হৈছে, প্ৰতিজ্ঞা কৰা হৈছে যে সমাজৰ সৈতে কাম কৰিব বা জনসাধাৰণৰ হিচাপহীন, মানে জনসাধাৰণৰ বাবে কাম কৰিব লাগে, তাতে কোনো লিমিট নাথাকিব। এইবোৰ সেৱাসমূহৰ অধীনত প্ৰৱৰ্তন কৰা সংস্কাৰ যুগৰ সৈতে খাপ খোৱাটো কঠিন হৈ পৰিছিল। ভাৰত চৰকাৰ আইন 1924 চনত লি কমিছনে পৰামৰ্শ দিছিল কিছুমান IS বিলুপ্তি, বিশেষকৈ যিবোৰ বিভাগৰ সৈতে লেনদেন কৰিছিল। 1919 চনৰ আইনৰ অধীনত ভাৰতীয় হাতলৈ স্থানান্তৰ কৰা হৈছিল। এইবোৰৰ ভিতৰত আছিল সৰ্বভাৰতীয় শৈক্ষিক সেৱা, ভাৰতীয় কৃষি সেৱা, ভাৰতীয় পশু চিকিৎসা সেৱা, ভাৰতীয় অভিযন্তা সেৱাৰ পদ আৰু নিৰ্মাণ শাখা। অৱশ্যে ভাৰতীয় অসামৰিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা সমূহ ৰখাৰ পৰামৰ্শ দিয়া হৈছিল। ভাৰতীয় বন সেৱা, ভাৰতীয় চিকিৎসা সেৱা, জলসিঞ্চন শাখা, IS ৰ সৈতে অভিযন্তাসকলৰ ভাৰতীয় সেৱা আয়োগে পৰামৰ্শ দিছিল যিকোনো ব্ৰিটিছ বিষয়া অনুপাতিত পেঞ্চনৰ অৱসৰ ল'বলৈ মুক্ত হ'ব যদি থাকে, তেওঁ বা তাই নিযুক্তি দিয়া বিভাগটো ক'লৈ স্থানান্তৰ কৰাৰ সময়ত ভাৰতীয় মন্ত্ৰীসকলৰ নিয়ন্ত্ৰণ। এইবোৰ আমাৰ প্ৰশাসনিক সেৱাত আছিল। চৰকাৰে এই সেৱাসমূহৰ স্থিতিত অধিক পৰিৱৰ্তন কৰিছিল। অফ ইণ্ডিয়া এক্ট, অল ইণ্ডিয়া এক্ট 1935। এই পৰিৱৰ্তনবোৰ আইনখনৰ ধাৰা 224ত সন্নিৱিষ্ট কৰা হৈছিল। এই পৰিৱৰ্তনবোৰৰ আধাৰ 1947 চনত ক্ষমতা হস্তান্তৰৰ সময়ত নিযুক্তি, ভাৰতীয় অসামৰিক সেৱা IS, ইম্পেৰিয়েল পুলিচ IPL-ত সীমাবদ্ধ আছিল। সৰ্বোচ্চ এনে সকলো সেৱাৰ ৰেংকিং আছিল IS, যাক উষ্ম ৰেমু প্ৰদান কৰা হৈছিল। নৰ্দমা, প্ৰচুৰ কৰ্তৃত্ব আৰু সন্মান। যেতিয়া ব্ৰিটিছসকলে ভাৰত এৰি আছিল, 10টা AIS, 22টা CS আছিল। দৰাচলতে 1946 চনত অক্টোবৰ মাহৰ আৰম্ভণিতে চৰ্দাৰ গভৰ্ণৰ জেনেৰেল কাৰ্যবাহী পৰিষদৰ তদানীন্তৰ গৃহ সদস্য পেটেল আছিল। দুয়োটা গঠনৰ বাবে প্ৰাদেশিক চৰকাৰৰ চুক্তি সুৰক্ষিত কৰিছিল। নতুন সৰ্বভাৰতীয় সেৱা যেনে ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় আৰক্ষী সেৱা, ভাৰতীয় সেৱাৰ সৈতে আলোচনা আৰম্ভ কৰিম। আমাৰ ভাৰতীয় সংবিধানে সৰ্বভাৰতীয় সেৱা, ব্ৰিটিছৰ সময়তে সৰ্বভাৰতীয় সেৱা আৰম্ভ হৈছিল। ব্ৰিটিছ তোমালোকে জানা 1947ত ভাৰত ত্যাগ কৰি গৈছিল। তাৰপিছত আমি সকলোৱে স্বাধীন হ'লোঁ। স্বাধীন হোৱাৰ লগে লগে আমাৰ নিজৰ এটা সুকীয়া সংবিধান হ'ল। আৰু নিজৰ সংবিধানত আমি যিটো অল ইণ্ডিয়া ছাৰ্ভিচ, অল ইণ্ডিয়া ছাৰ্ভিচ, সৰ্বভাৰতীয় প্ৰশাসনিক সেৱা আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই সেৱাৰ জৰিয়তে আমি ৰাষ্ট্ৰৰ সৈতে বা নাগৰিকসকলক
সকলো সুবিধা দেওয়াৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আমি পঢ়িম কনষ্টিটিউশ্যন অফ অল ইণ্ডিয়া চাৰ্ভিচেছ। আমাৰ সংবিধান জানা মাতৃ। কনষ্টিটিউশ্যন ইজ দ্য মাদাৰ অফ অল লজ। সব আইনৰ মাতৃ হৈছে ভাৰতীয় সংবিধান। সেই ভাৰতীয় সংবিধানে সৰ্বভাৰতীয় সেৱাক কি মৰ্যাদা প্ৰদান কৰিছে সেইটো আমি জানিবলগীয়া বিষয়। সংবিধানে সৰ্বভাৰতীয় সেৱাৰ ব্যৱস্থা কৰিছে। সি বিশেষভাৱে IAS গ্ৰহণ কৰে, IPS কেডাৰ, যাক ইতিমধ্যে আগতে সৃষ্টি কৰা হৈছিল অনুচ্ছেদ 312 2। এতিয়া আমি যদি জানো যে কনষ্টিটিউশ্যন প্ৰভাইড ফৰ অল ইণ্ডিয়া চাৰ্ভিচেছ। আমাৰ সংবিধানে কি দিছে? সৰ্বভাৰতীয় সেৱাৰ ব্যৱস্থা প্ৰদান কৰিছে। ইট এডপ্ট স্পেচিফিকেলি IAS and IPS ক্যাডার। আমার সংবিধানে বিশেষভাবে IAS ইন্ডিয়ান সিভিল সার্ভিস, IPS ইন্ডিয়ান পুলিশ সার্ভিস, এই দুটা ক্যাডার আমার সংবিধানে সৃষ্টি কৰি দিছে। আৰু এই কেন্দ্ৰীয় সংসদৰ এনে IASৰ অধিক সৃষ্টি কৰা ক্ষমতা প্ৰদান কৰে। কেন্দ্ৰীয় চৰকাৰৰ হাতত তাৰ ক্ষমতা থাকে। এটা কেন্দ্ৰীয় চৰকাৰৰ এটা অংশ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ, কিন্তু তাৰ এটা সুকীয়া সংস্থা আছে, অৰ্গেনাইজেশ্যন আছে, যেটো কোৱা UPSC, ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন। ৰাষ্ট্ৰীয় স্বাৰ্থত প্ৰয়োজনীয় বা সমীচীন বুলি গণ্য কৰা হয়। পৰিষদে প্ৰদান কৰে। ৰাজ্যসমূহে কম সমৰ্থিত প্ৰভাৱৰ বাবে এক প্ৰস্তাৱ গৃহীত কৰে। উপস্থিত আৰু ভোটদান কৰা সদস্যসকলৰ 2/3তকৈ অধিক দিয়ে ভোটদান কৰিব লাগে। 2/3 ইন মেজৰিটি সেই কৰিব লাগে। ৰাজ্য পৰিষদৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধি আছে। ইয়াৰ সমৰ্থনে নিশ্চিত কৰিব নতুন সেৱা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্যসমূহে সন্মতি দিয়ে। সংসদে নিয়ন্ত্ৰণ কৰে। IAS সদস্যসকলৰ নিযুক্তি দিয়ে। এতিয়ালৈকে ভাৰতীয় বন বিভাগ সেৱাৰ কেৱল আৰু এটা সেৱা আছে। আমাৰ ভাৰতীয় যেটো আমাৰ UPSC, ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ আন্ডাৰত বহুতো সৰ্বভাৰতীয় সেৱা নিযুক্তি দিয়া হৈছে। আৰু এই সৰ্বভাৰতীয় সেৱাসমূহ আমাৰ সংবিধানৰ এটা অংগ। আৰু সংবিধানে এই সেৱাসমূহক স্বীকৃতি প্ৰদান কৰিছে। এতিয়া আমি পঢ়িম IAS, Indian Administrative Service. Indian Administrative Service is the direct descendant of the old administrative civil service. আমাৰ যেটো পুৰণি ব্ৰিটিছৰ যেটো সেৱা আছিল, যেটো অল ইণ্ডিয়ান সিভিল সার্ভিস, তাৰে এটা অংগ, ডাইৰেক্ট ডিসেন্ডেন্ট। যে ভাৰতৰ প্ৰশাসনিক সেৱা IAS হৈছে পুৰণি ভাৰতীয় প্ৰত্যক্ষ বংশধৰ অসামৰিক সেৱা। ই এক সৰ্বভাৰতীয় সেৱা হিচাপে ই সংঘৰ পোনপটীয়া নিয়ন্ত্ৰণ আছে। চৰকাৰ আৰু ৰাজ্যিক কেডাৰৰ বিভক্ত প্ৰতিটো যিবোৰৰ অধীনত আছে। সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ তাৎক্ষণিক নিয়ন্ত্ৰণ কৰে। অল ইণ্ডিয়া সাৰ্ভিস, যেটো IAS, তোমালোকে সকলোৱে IASৰ নাম শুনিছে, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস। The Indian Administrative Service is the direct descendant of old Indian civil service. As an all India service, it is under the direct control of the union government and divided into state cadre, each of which is under immediate control of the state government. যদিও আমাৰ কেন্দ্ৰীয় চৰকাৰৰ ক্যাডাৰত থাকে, কিছুমান ক্যাডাৰক কি কৰা হয়, ৰাজ্যত ক্যাডাৰত ভাগ কৰি দিয়া হয় আৰু সেই ৰাজ্য চৰকাৰৰ অধীনত থাকে। সংশ্লিষ্ট on appointment officers are post অফিচাৰ নিযুক্তিৰ লগে লগে প্ৰত্যেক ৰাজ্যৰ ক্যাডাৰত
নিযুক্তি দিয়া হয় আৰু প্ৰতিজন ৰাজ্যিক কেডাৰৰ শক্তি হৈছে ইমান স্থিৰ যাতে বিষয়াসকলক এক সংৰক্ষণত অন্তৰ্ভুক্ত থাকে যাক ৰেডাৰিঙৰ বাবে নিযুক্তি দিব পাৰি মানে তেওঁলোকক খুব এটা ট্ৰেইনিং দিয়া হয় আৰু অল ইণ্ডিয়া ছাৰ্ভিচৰ জৰিয়তে তেওঁলোকে প্ৰত্যেক ৰাজ্যসমূহ তেওঁলোকে এই বিষয়াসকলক খুব এটা সুকীয়া স্থান দিয়া হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৩, ৪ বা একাধিক কাৰ্যকালৰ বাবে সেৱাসমূহ নিযুক্তি দিয়া হয় আৰু তেওঁলোকৰ ৰাজ্যিক কেডাৰলৈ উভতি অহাৰ ৫ বছৰ আগতে নিশ্চিত কৰে তেওঁলোকে নিজৰ ৰাজ্যৰ কেডাৰত আহিব পাৰে ৰিটায়াৰমেণ্টৰ ৫ বছৰ আগত আৰু সি নিশ্চিত কৰে যে ইউনিয়ন চৰকাৰে ইয়াৰ নিষ্পত্তিৰ প্ৰত্যক্ষ জ্ঞান থকা বিষয়াসকলৰ সেৱা আৰু ৰাজ্যসমূহত থকা পৰিস্থিতিৰ অভিজ্ঞতা ৰাজ্য চৰকাৰসমূহৰ নীতিৰ জ্ঞান থকা তেওঁলোকৰ বিষয়াসকলৰ সুবিধা থকা আৰু ইউনিয়ন পৰ্যায়ৰ চৰকাৰৰ কাৰ্যসূচী এনে ব্যৱস্থাই কাম কৰে দুয়োটা শাসনৰ পাৰম্পৰিক লাভালাভ এই বিষয়াসকলৰ দৰমহা পেঞ্চন ৰাজ্যসমূহে পূৰণ কৰে কিন্তু অনুশাসনমূলক নিয়ন্ত্ৰণ জৰিমনা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে যিটো ক্ষেত্ৰত নিৰ্দেশিত ইউনিয়ন পাব্লিক ছাৰ্ভিচ পৰামৰ্শ ধাৰা আয়োগ চলে ই সেৱাৰ আন এটা বিশেষত্ব হ'ল সাধাৰণবাদী দ্বাৰা গঠিত প্ৰশাসনসকলৰ যিসকলে আশা কৰা হয় তেওঁলোকে বিস্তৃত পৰিসৰ অন্তৰ্ভুক্ত থকা এটা দায়িত্ব উদাহৰণস্বৰূপে আইন শৃংখলা ৰক্ষণাবেক্ষণ ৰাজহ সংগ্ৰহ বাণিজ্য আৰু উদ্যোগ নিয়ন্ত্ৰণ কল্যাণ কাৰ্যকলাপ বিকাশ সম্প্ৰসাৰণৰ কাম আদি IASৰ উদ্দেশ্য হৈছে পূৰ্বতে IASৰ দ্বাৰা পৰিৱেশন কৰা সকলো ক্ষেত্ৰ সেৱা প্ৰদান কৰাৰ বাহিৰে ন্যায়পালিকা বিষয়াসকলক এই বিষয় হৈছে সাধাৰণবাদী সেৱা ইয়াৰ বিষয়াসকলক চৰকাৰৰ প্ৰায় যিকোনো শাখাত পোষ্ট কৰা হয় আৰু অসামৰিক সেৱা হৈছে ভাৰতীয় যিটো আমাৰ সেৱা প্ৰশাসনিক সেৱা তাৰ এটা খুব অভিজাত সেৱা আটাইতকৈ ওপৰত যদি আমাৰ প্ৰথমত কেটেগৰাইজ কৰা হয় প্ৰথম ছাৰ্ভিচ হিচাপে চৰকাৰী সেৱা হিচাপে সৰ্বভাৰতীয় সেৱা হিচাপে অল ইণ্ডিয়া ছাৰ্ভিচ বা IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ভাৰতীয় যি প্ৰশাসনিক বিষয়া প্ৰশাসনিক ব্যৱস্থা সেইটো খুব এটা মই আগতেও কৈছোঁ খুব এটা সন্মানজনক চাকৰিও ক'ব পাৰোঁ বা সেৱা বুলিও ক'ব পাৰোঁ আৰু প্ৰত্যেকজন তাৰে নিযুক্তি হোৱা অফিচাৰসকল খুব দায়বদ্ধ থাকিব লাগে তেওঁলোকৰ ওপৰত কেতিয়াবা এটা থাকে কেতিয়াবা এটা জিলাৰ দায়িত্ব জিলাৰ উপজিলা পঞ্চায়তৰ বা এখন 6 শিডিউল এৰিয়া চবতে তেওঁলোকৰ দায়িত্ব থাকে আৰু ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচৰ বিষয়াসকলৰ সমাজত খুব এটা সুকীয়া স্থান থাকে কিয়নো তেওঁলোকে সমাজৰ বাবে দায়বদ্ধ আৰু তেওঁলোকে আমি ক'ব পাৰোঁ 24/7 মানে গোটেই দিনটোৱে প্ৰশাসনিক কামত তেওঁলোকে লাগি থাকিব লাগে তেওঁলোকে সমাজ কেনেকৈ উন্নতি হ'ব সমাজত কেনেকৈ আমি বিকাশ কৰিব পাৰোঁ কি আঁচনিৰ জৰিয়তে সমাজসমূহ আমি সমাজৰ নাৰীসকলক পোৱা
শিশুসকলক কোৱা বা আমাৰ যিবিলাক ভাৰতবৰ্ষ এটা বিভিন্ন জাতি ধৰ্ম ভাষা বৰ্ণৰ মানুহৰ লগত গঠিত এটা সমাজ সেই সমাজখন কেনেকৈ আমি বিকাশ কৰিব পাৰোঁ কেনেকৈ চলাব পাৰোঁ চৰকাৰেতো সদায়ে নতুন নতুন আঁচনি দিয়ে সেই আঁচনিসমূহ কোনে ইমপ্লিমেণ্ট কৰিব কোনে তাৰ কাম কৰিব এই অল ইণ্ডিয়া ছাৰ্ভিচ সৰ্বভাৰতীয় সেৱাৰ জৰিয়তে যিসকল ব্যক্তিয়ে নিযুক্তি লাভ কৰে তেওঁলোকৰ দায়িত্ব হ'ল এই সেৱাসমূহ বা এই প্ৰশাসনিক বিষয়াসমূহৰ মূল কাম হ'ল যে সমাজৰ প্ৰত্যেক নাগৰিকক সেৱা আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত এজন অসামৰিক কৰ্মচাৰীৰ অধিকাৰ পৰিৱৰ্তে পদোন্নতি হৈছে আয়ুক্ত তথা সচিব সেৱা 16 বছৰৰ নিয়মীয়া সেৱাৰ পিছত হ'ব 24 বছৰৰ নিয়মীয়া সেৱাৰ পিছত হ'ব এজন IAS বিষয়াৰ পদোন্নতি দিয়া হ'ব পাৰে যেনেকৈ ৰাজ্যসমূহৰ মুখ্য সচিব বিত্তীয় আয়োগ আৰু প্ৰতিজন ৰাজ্যতে প্ৰধান সচিব আৰু এজন মুখ্য সচিব থাকে আৰু তোমালোকে জানা প্ৰত্যেক ৰাজ্যত চিফ সেক্ৰেটাৰী থাকে চিফ সেক্ৰেটাৰী দায়িত্ব খুব বেছি আৰু এডিশ্যনেল কমিশনাৰ আৰু চিফ সেক্ৰেটাৰী তেওঁলোকে এখন ৰাজ্যৰ যিটো প্ৰশাসনিক ব্যৱস্থা পুৰা চাব লাগে আৰু ৰাজ্যখনৰ তেওঁলোকে কি হয় মুখ্য সচিব হিচাপে যিবিলাক আমাৰ অসামৰিক কৰ্মচাৰীয়ে প্ৰাপ্ত কৰিব পৰা শীৰ্ষ স্থানত থাকে আৰু যেনেকুৱা আৰু তেওঁলোকৰ দায়িত্ব হৈছে আইন শৃংখলা যত্ন লোৱা সাধাৰণ প্ৰকাশ আৰু বিভাজনৰ বিকাশ আইন শৃংখলা ৰক্ষা কৰাৰ প্ৰধান কাম হৈছে প্ৰশাসনিক বিষয়াৰ প্ৰতিটো বিভাগৰ অধীনত জিলা উপায়ুক্ত বা জিলা আছে ইণ্ডিয়ান পুলিচ সাৰ্ভিস IPS ইণ্ডিয়ান পুলিচ সাৰ্ভিস IPS এতিয়া আমি পঢ়িলোঁ IS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস এডমিনিষ্ট্ৰেশ্যন যোৱাৰ পিছত কি লাগিব আমাৰ আৰক্ষী সেৱা আমাৰ ল এণ্ড অৰ্ডাৰ আমাৰ যিটো আইন শৃংখলা বজাই ৰখাৰ কাৰণে আৰক্ষীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হয় ভাৰতীয় আৰক্ষী সেৱা IPS বা সৰ্বভাৰতীয় সেৱাৰ ভিতৰত এটা দায়বদ্ধ আৰু এটা তাৰ অংগ ৰাজহুৱা সুৰক্ষা আভ্যন্তৰীণ সুৰক্ষা আইন শৃংখলাৰ বাবে আমাৰ IPS কিয় দৰকাৰ হয় ইণ্ডিয়ান পুলিচ সাৰ্ভিস তেওঁলোকে ৰাজহুৱা যিটো আমাৰ পাব্লিক সিকিউৰিটিৰ কাৰণে আমাৰ আৰক্ষীৰ প্ৰয়োজন হয় ইণ্টাৰনেল সিকিউৰিটিৰ কাৰণে আভ্যন্তৰীণ আমাৰ বিভিন্ন ধৰণৰ কুটাঘাতমূলক বা বিভিন্ন ধৰণৰ আমাৰ সমাজ বা ৰাষ্ট্ৰখনৰ বেয়া কৰাৰ বাবে বহুত ধৰণৰ সংস্থা থাকে তেওঁলোকক ৰক্ষা কৰা তেওঁলোকৰ পৰা আমাক ৰক্ষা কৰা দায়িত্ব কাৰ আৰক্ষী বিষয়াৰ আৰু তেওঁলোকে আভ্যন্তৰীণ সুৰক্ষাৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন হয় আইন শৃংখলাৰ বাবে মই যেটো তোমালোকক কৈছো আইন শৃংখলা ল এণ্ড অৰ্ডাৰ ৰক্ষা কৰাৰ বাবে সাপোজ ধৰা এতিয়া ইলেকশ্যন হলে গোটেই ভাৰতবৰ্ষত যদি ইলেকশ্যন হয় তেতিয়া তাৰ প্ৰধান কেম্পেইন চলে বিভিন্ন ৰাজনৈতিক দলৰ মানুহবিলাক তেওঁলোকৰ নিজৰ ব্যক্তিসকলক নিৰ্বাচন খেলাৰ কাৰণে বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হোৱাৰ কাৰণে নিযুক্তি দিয়ে মানুহসকলক সবে নিজৰ যিটো ৰাজনৈতিক দল আছে তেওঁলোকক সাপোৰ্ট কৰি ওলাই যায় এনে মই এটা এক্সাম্পল দিছো বাৰু এনে এক পৰিস্থিতিত আমাৰ আইন ব্যৱস্থা কোনে চাব আইন ব্যৱস্থা চোৱাৰ দায়িত্ব হ'ল আৰক্ষী বিষয়াৰ আৰু তাৰে আমাৰ আটাইতকৈ ওপৰত হ'ল ইণ্ডিয়ান পুলিচ সাৰ্ভিস ইণ্ডিয়ান যেটো ভাৰতীয় আৰক্ষী সেৱা হিচাপে ধৰা হয় আৰু ইয়াক আগতে আমি জনা গৈছিল যেনেকৈ
ইম্পেৰিয়েল পুলিচ, যাক 1984 চনত স্বাধীনতাৰ পিছত আমাৰ IPSৰ দ্বাৰা সলনি কৰা হৈছিল। IPSৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত হয় আৰু IPS ইণ্ডিয়ান পুলিচ চাৰ্ভিচ কাৰ আণ্ডাৰত চলে? ইণ্ডিয়ান হোম মিনিষ্টাৰ আণ্ডাৰত IPS আহে, ইণ্ডিয়ান পুলিচ চাৰ্ভিচ আহে। যদিও সাধাৰণ নীতি ইয়াৰ কৰ্মচাৰীৰ সৈতে সম্পৰ্কিত কৰ্মচাৰী বিভাগৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আৰু প্ৰশাসনিক সংস্থা DOP আণ্ডাৰ IPS হৈছে এক সেৱা যাৰ বাবে সকলো জ্যেষ্ঠ আৰক্ষী বিষয়াসকলক তেওঁলোকে যি সংস্থাৰ বাবে কাম নকৰক কিয় তেওঁলোকৰ অন্তৰ্ভুক্ত কৰা হয়। IPSৰ বিষয়াসকলক একত্ৰিত ভাৰতীয় অসামৰিক সেৱাৰ পৰা নিয়োগ কৰা হয়। GIS, IFS অন্যান্য কেন্দ্ৰীয় অসামৰিক সকলো সদস্যক নিয়োগ কৰে আৰু IPS ৰাজ্যিক কেডাৰত কাম কৰে আৰু তেওঁলোকে যথেষ্ট শক্তি উপভোগ কৰে। কৰ্তৃত্ব আৰু দ্ৰুত পদোন্নতিও তেওঁলোকৰ হয়। IPSৰ নিযুক্তিপ্ৰাপ্তসকলক প্ৰথমে 5 মাহৰ আধাৰশিলা প্ৰশিক্ষণ দিয়া হয়। যিসকল IPS নিযুক্তি হয় তেওঁলোকক কি কৰা হয়? ভাৰত চৰকাৰে 5 মাহৰ কাৰণে তেওঁলোকক কি দিয়া হয়? প্ৰশিক্ষণ দিয়ে। কিহৰ কাৰণে? এজন সাধাৰণ মানুহ যেতিয়া ব্যক্তি এজন নিযুক্তি লাভ কৰে তেওঁলোকে বহুত ইণ্টাৰনেট যিটো আভ্যন্তৰীণ কথাবিলাক গম নাপায়। এখন ৰাষ্ট্ৰ চলোৱাৰ কাৰণে বা এখন দেশ চলোৱাৰ কাৰণে বা প্ৰশাসনিক বিষয়া হিচাপে এজন ব্যক্তি নিযুক্তি দিলে তেওঁ প্ৰথমত প্ৰশিক্ষণ এইকাৰণে দিব লাগে যে তেওঁ আগত অৱগত নাথাকে আৰু তাৰ পিছত 5 মাহ যিটো আমাৰ আধাৰশিলাৰ প্ৰশিক্ষণ IPSৰ যদি ট্ৰেইনিং দিয়া হয় তাৰপিছত হায়দৰাবাদত চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমীক বিশেষ প্ৰশিক্ষণ দিয়া হয়। তাৰপিছত আকৌ কি কৰা হয়? হায়দৰাবাদত অৱস্থিত আছে চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী। তোমালোকৰ পৰীক্ষাত আহিব পাৰে ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী ক'ত অৱস্থিত তোমালোকে লিখিব লাগিব হায়দৰাবাদত। তাৰ নাম হ'ল চৰ্দাৰ পেটেল ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী। বিশেষ প্ৰশিক্ষণ তাতে দিয়া হয়। অধ্যয়নৰ বিষয় যেনে অপৰাধ মনোবিজ্ঞান, অপৰাধ চিনাক্তীকৰণ, বৈজ্ঞানিক সহায়ক, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পদ্ধতি, জৰুৰীকালীন সাহায্য পদ্ধতি, ইয়াৰ উপৰি প্ৰশিক্ষণ, ড্ৰিল, অস্ত্ৰ ৰখা আদি স্বাভাৱিক কৰ্তব্যৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰে। আৰু কি কৰা হয় তাতে শিকোৱা হয় যে আমি ইমাৰ্জেঞ্চি টাইমত কেনেকে কাম কৰিব লাগে বা মনোবিজ্ঞান সাইকোলজিৰ কথা কোৱা হয়। অপৰাধ চিনাক্তীকৰণ how one IPS officer can identify any kind of crime. তোমালোকে জানা সমাজত সদায় ইমান বেছি ক্ৰাইম হৈ থাকে, ইমান বেছি মানে আমাৰ অপৰাধ হয়। অপৰাধ কোনে দুৰ্নীতি কৰিব? দুৰ্নীতি কৰিব আমাৰ সমাজখনৰ দায়িত্ব থাকে। তাৰ উপৰিও আমাৰ যিটো আমাৰ প্ৰশাসনিক বিষয়াসকলৰ দায়িত্ব থাকে। IPS ইণ্ডিয়ান পুলিচ চাৰ্ভিচত যিসকল মানুহ নিযুক্তি হয় তেওঁলোকৰ দায়িত্ব থাকে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ পদ্ধতি, জৰুৰীকালীন সাহায্য আদি কৰে। প্ৰশিক্ষণ, ড্ৰিল, অস্ত্ৰ ৰখা আদিৰো তেওঁলোকক সম্পূৰ্ণভাৱে তাৰমানে কি কৰি দিয়া হয়? সম্পূৰ্ণভাৱে তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। এবছৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত প্ৰফেচনালি এটা পাছ কৰে। UPSC দ্বাৰা পৰিচালিত পৰীক্ষা আৰু তেওঁলোকক তেতিয়া সহায়ক হিচাপে নিযুক্তি দিয়া হয়। আৰক্ষী অধীক্ষকে তেওঁলোকক এজ এ ছেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ উপৰিও বিষয়াসকলে ইণ্টেলিজেন্স ব্যুৰো, গৱেষণা বিশ্লেষণ শাখা, কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ দৰে চৰকাৰী সংস্থাতো কাম কৰে।
ইণ্ডিয়ান পুলিচ ছাৰ্ভিচৰ পৰা যিসকল ব্যক্তি আহে তেওঁলোকেতো বিভিন্ন ৰাজ্যত কেডাৰত কাম কৰেই তেওঁলোকে তাৰ উপৰিও তেওঁলোকে ইণ্টেলিজেঞ্চ ব্যুৰোত কাম কৰে গৱেষণা ৰিচাৰ্চ ডিভিশ্যনত কাম কৰে তাৰ উপৰি তেওঁলোকে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ইনভেষ্টিগেশ্যন CBIত কাম কৰে চৰকাৰৰ বিভিন্ন ধৰণৰ সংস্থা আছে যিবিলাকৰ জৰিয়তে অপৰাধ কমাব পাৰিব অপৰাধমূলক কামবিলাক ধৰিবৰ কাৰণে তাতে নিযুক্তি দিয়ে আৰু তেওঁলোকে ৰাজহুৱা সেৱা প্ৰতিষ্ঠান যেনেকৈ IPS সকলে ইয়াৰ উপৰিও ৰাজহুৱা যিবিলাক আমাৰ পাব্লিক কিছুমান ছাৰ্ভিচ আছে ষ্টিল অথৰিটি অফ ইণ্ডিয়া লিমিটেড গেছ অথৰিটি অফ ইণ্ডিয়া লিমিটেড ইণ্ডিয়ান ৱেল কৰ্পৰেশ্যন এনে অন্যান্য বিভিন্ন প্ৰতিষ্ঠানত তেওঁলোকে কাম কৰে আৰু এই বিষয়াসকলে কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ অধীনত ৰাজ্যিক সচিবালয় কেন্দ্ৰীয় সচিবালয়তো কাম কৰে জ্যেষ্ঠ বিষয়াসকলৰ সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালক বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চত ডাইৰেক্টৰ হিচাপে তেওঁলোকক যিবিলাক ছিনিয়ৰ যিসকল ব্যক্তি থাকে তেওঁলোকক নিযুক্তি দিয়া হয় কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচৰ ডাইৰেক্টৰ হিচাপে তেওঁলোকক নিযুক্তি দিয়া হয় দেন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনী ইণ্ডাষ্ট্ৰিয়েল যিটো চিকিউৰিটি ফ'ৰ্চ আছে তাতে নিযুক্তি দিয়া হয় তেওঁলোকে বিভিন্ন আন্তৰ্জাতিক সংগঠন যেনে কনচুলেট বৈদেশিক মিছনত কাম কৰে ৰাষ্ট্ৰসংঘত কাম কৰে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদত কাম কৰে ইণ্টাৰপল সমগ্ৰ বিশ্বত দূতাবাসসমূহৰ বিভিন্ন পদবীৰ অধীনত কাম কৰে যেনে ৰাষ্ট্ৰদূত কনচুল জেনেৰেল উপায়ুক্ত এণ্ড প্ৰধান সচিব হিচাপেও তেওঁলোকে কাম কৰে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ এতিয়া আমি পঢ়িম যে আমি প্ৰথম পঢ়িলোঁ কি ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ ভাৰতীয় সামৰিক বিষয়া তাৰপিছত পঢ়িলোঁ আমি ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ ভাৰতীয় আৰক্ষী বিষয়া এতিয়া আৰু এটা আমাৰ খুব গুৰুত্বপূৰ্ণ সেৱা আছে সেইটো হ'ল ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ IFS স্বাধীনতাৰ পিছত ভাৰতীয় বন সেৱা IFS 1966 চনত প্ৰতিষ্ঠা কৰা হৈছিল সুৰক্ষা আৰু সংৰক্ষণৰ পুনৰাবৃত্তিৰ বাবে সৰ্বভাৰতীয় এই সেৱাৰ অধীনত 1951 চনত কাম কৰা হয় যিটো বন সম্পদ ৰক্ষা কৰাৰ কাৰণে তোমালোকে জানা বন সম্পদো আমাৰ ৰক্ষা কৰা প্ৰত্যেকজন ভাৰতীয় নাগৰিকক আৰু ভাৰত চৰকাৰৰ দায়িত্ব এতিয়া বন সম্পদ ৰক্ষা কৰাৰ কাৰণে আমাৰ অল ইণ্ডিয়া বেচিছত এটা ছাৰ্ভিচ আছে আৰু তাৰ জৰিয়তে অল ইণ্ডিয়া বেচিছৰ জৰিয়তে সৰ্বভাৰতীয় প্ৰশাসনিক পৰীক্ষাৰ জৰিয়তে বন বিভাগত নিযুক্তি দিয়া হয় ব্যক্তিসকলক ইয়াৰ নিযুক্তিবোৰ লিখিত পৰীক্ষা বা সাক্ষাৎকাৰৰ জৰিয়তে বাছনি কৰা হয় UPSCৰ জৰিয়তে তেওঁলোকে ইণ্ডিয়ান ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ জৰিয়তে তেওঁলোকৰ নিযুক্তি দিয়া হয় যদিও ই EIS আছে ইয়াৰ প্ৰকৃত সাধাৰণীকৃত অসামৰিক সেৱা নহয় ই এক বিশেষ সেৱা ইয়াক DOP আৰু NRৰ দ্বাৰা পৰিচালিত কৰা হয় যি ইয়াৰ দায়িত্ব আছে কৰ্মচাৰী বিষয়াৰ সৈতে সম্পৰ্কিত নিয়ম প্ৰস্তুত কৰা হয় বাছনিৰ পিছত নিয়োগকৰ্তাসকলে 3 মাহ ধৰি এক আধাৰশিলা পাঠ্যক্ৰমৰ মাজেৰে যায় 3 মাহৰ কাৰণে কি কৰা হয় ট্ৰেইনিং দিয়া হয় IAS আৰু SCS অন্যান্য সফল প্ৰাৰ্থীৰ সৈতে তেওঁলোকৰ ট্ৰেইনিং হয় ভেটিৰ পিছত অৱশ্যে পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ নিজ একাডেমীলৈ যাব লাগে যিটো ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ এটা একাডেমী আছে তাতে যাব লাগে আৰু সেয়া হৈছে ভাৰতীয় বন দেহৰাদুনত অৱস্থিত ভাৰতীয় ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ situated in Dehradun 2 বছৰীয়া প্ৰশিক্ষণ
পাঠ্যক্ৰমৰ বাবে প্ৰতিষ্ঠানৰ যাৰ সমাপ্তি তেওঁলোকে কৰে আৰু 2 বছৰৰ কাৰণে তেওঁলোকে তাতে পঢ়ি আহিব লাগে ক'ত ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচত দেহৰাদুনত প্ৰতিষ্ঠিত আছে বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয় যে তেওঁলোকে দেশৰ আটাইতকৈ কঠিন অঞ্চলবোৰত সেৱা আগবঢ়াবৰ বাবে পৰ্যাপ্ত প্ৰস্তুত কৰিব পাৰে এতিয়া আমাৰ ভাৰতবৰ্ষত বা আমাৰ দেশত যিমান কঠিন অঞ্চলবোৰ আছে হা তাতে তেওঁলোকে যাতে সেৱা আগবঢ়াব পাৰে এই বন বা আমাৰ জীৱ-জন্তু বা প্ৰাকৃতিক সম্পদসমূহ যাতে তেওঁলোকে ৰক্ষা কৰিব পাৰে হা IFS কেডাৰৰ আধাৰত আৰু আন সকলোবোৰৰ দৰে তেওঁলোকে বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাকৰি the rank of the Indian Forest Service as below probationary officer division forest officer হিসাবে তেওঁলোকক নিযুক্তি দিয়া হয় DEFO Deputy Conservator of Forest DCF হিসাবে নিযুক্তি দিয়া হয় Chief Conservator of Forest CCF হিসাবে নিযুক্তি দিয়া হয় Additional Chief Conservator of Forest ACCF হিসাবে নিযুক্তি দিয়া হয় Principal Chief Conservator of Forest the higher post in the state PCCF হিসাবে নিযুক্তি দিয়া হয় Director General of Forest DGF highest post at center and selected from among the senior most PCC of state যেটো Director General of Forest এটো আটাইতকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাইয়েষ্ট পোষ্ট আৰু তেওঁলোকে সিনিয়ৰিটি বেচিছত আৰু সেন্ট্ৰেল গভৰ্নমেন্ট তেওঁলোকৰ মাজৰ পৰা সিলেক্ট কৰে আৰু কেন্দ্ৰীয় সচিবালয় ৰাজ্যিক সচিবালয় কেন্দ্ৰীয় কৰ্মচাৰী আঁচনিৰ অধীনত বিভিন্ন দায়িত্ব অৰ্পণ কৰাৰ উপৰিও IFS বিষয়াসকল তেওঁলোকৰ কাম-কাজ সম্পূৰ্ণ কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সংগঠনত কাম কৰে ইয়াৰে কিছুমান সংগঠন আছে যেটো অৰণ্য হৈছে সমকালীন তালিকাৰ এটা বিষয় সাৰ্ক বনকেন্দ্ৰ বন যেটো সাৰ্কত কাম কৰিব পাৰে যন্ত্ৰীখন ভাৰতীয় বন্যজাতি প্ৰতিষ্ঠান ভাৰতীয় বন গৱেষণা শিক্ষা পৰিষদ IFS ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমী বন শিক্ষা সঞ্চালয় বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো ৰাষ্ট্ৰীয় ও আন্তঃৰাষ্ট্ৰীয় সংগত পৰ্বত বিকাশ কেন্দ্ৰ আদি তেওঁলোকে কাম কৰিব পাৰে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচত যিবিলাক মানুহ থাকে তেওঁলোকে কিছুমান আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কাম কৰিব পাৰে যেটো ইংলিছত কোৱা হয় সাৰ্ক ফৰেষ্টৰী সেন্টাৰ সাৰ্ক তোমালোকে জানা 8টা সাউথ এছিয়াৰ ৰাষ্ট্ৰ মিলি সাৰ্ক গঠিত হৈছে আৰু এই ৰাষ্ট্ৰসমূহৰ আমাৰ আমি ভাবো যে আমি সাউথ এছিয়াৰ অংগ এই 8খন ৰাষ্ট্ৰ আৰু তাৰে আমি এই সাৰ্ক যেটো সংগঠন আছে তাতো IFS ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভিস পৰা বিষয়াসকলক নিযুক্তি দিয়া হয় তাৰে বন আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কি কৰা হয় বন বা পশু বা আমাৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে সেইসমূহ ৰক্ষা কৰাৰ বাবে ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়া যেটো ফৰেষ্ট সাৰ্ভে কৰা হয় ফৰেষ্টৰ যিবিলাক আমাৰ বিভিন্ন গৱেষণা কৰা হয় সাৰ্ভে কৰা হয় তাৰে ওয়াইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু এটা সংস্থা যেটো ভাৰতীয় যিবিলাক বন্যপ্ৰাণী আছে তেওঁলোকৰ বিষয়ে আলোচনা কৰা হয় ওয়াইল্ডলাইফ ইনষ্টিটিউটৰ জৰিয়তে বন্যপ্ৰাণী আমাৰ প্ৰাকৃতিক সম্পদ গছ-গছনি আমাৰ যিবিলাক খনিজ সম্পদ সেইসমূহৰ বিষয়ত আলোচনাৰ কাৰণে বা সেইসকল ৰক্ষা কৰাৰ বাবে আমাৰ এটা সংস্থা আছে যেটো কোৱা হয় ফৰেষ্ট সাৰ্ভে অফ ইণ্ডিয়া ওয়াইল্ডলাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া বনৰীয়া যিবিলাক আমাৰ বনৰীয়া সংস্থা বুলিও ক'ব পাৰি বন্যপ্ৰাণী প্ৰতিষ্ঠান ভাৰতীয় বন গৱেষণা শিক্ষা পৰিষদ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান
আৰু ভাৰতীয় বন গৱেষণা আমাৰ বনত কি ৰিচাৰ্চ কৰে, আমাৰ ফৰেষ্টত কি বস্তু আছে, আমাৰ ফৰেষ্ট কেনেকুৱা আমি ডেভেলপ কৰিব পাৰোঁ বা আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। যেনেকুৱা এতিয়া বাঘ টাইগাৰ খুব এটা ভাৰতবৰ্ষত কমি গৈছে। আমাৰ যদিও নেশ্যনেল এনিমেল, তথাপিও এটা খুব চিন্তাৰ বিষয় হৈছে যে বাঘৰ পৰিমাণ হ্ৰাস পাইছে বা অসমৰ গড় ৰাইনো ইজ ইন আৱাৰ ষ্টেট এনিমেল, কিন্তু ৰাইনৰ পৰিমাণ লাহে লাহে কমি গৈ আছে। সেই কেনেকৈ আমি এই বিৰল প্ৰজাতিৰ জীৱ জন্তুক ৰক্ষা কৰিব পাৰোঁ বা আমাৰ কিছুমান বিৰল প্ৰজাতিৰ আমাৰ গছ গছনি আছে, সেই গছ গছনিসমূহ আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰ বাবে আমি কাম কৰিব লাগিব। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমি, তাৰ উপৰিও আমাৰ এটা একাডেমি আছে, তাতে অকল ফৰেষ্টৰ বিষয়ে বা আমাৰ ফৰেষ্ট একাডেমি বনৰ জীৱ জন্তু বা আমাৰ বনাঞ্চলৰ বিষয়ে তাতে পঢ়া শুনা শিকোৱা হয়। বন শিক্ষা সঞ্চালকৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো হা, আৰু এটা আছে ৱাইল্ড লাইফ ক্ৰাইম। যদি বন্যপ্ৰাণীক মানুহে মাৰপিট কৰে বা তেওঁলোকক হত্যা কৰি বিভিন্ন ধৰণৰ ব্যৱসায় কৰে, তাৰ নিয়ন্ত্ৰণ কেনেকুৱা কৰিম? আমি এতিয়া কাজিৰঙাত দেখিছোঁ, কাজিৰঙাত কিমান বন্যপ্ৰাণীক মাৰি পেলায় অচিনাক্ত দুৰ্বৃত্তই। এই কেনেকৈ আমি তেওঁলোকক জীৱন ৰক্ষা কৰিব পাৰোঁ, এই জীৱ জন্তুসকলৰ, সেইটো কাৰণে আমাৰ এটা শাখা আছে যিটো বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো বুলি কোৱা হয়, বা ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় সংগত পৰ্বত বিকাশ কেন্দ্ৰ খাদ্য আৰু কৃষি সংস্থা যিটো কোৱা হয় ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্ট, ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডেভেলপমেণ্ট এটা আছে, যে মাউণ্টেইন আমাৰ পৰ্বতসমূহ কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ, পৰ্বতসমূহত যিমান আমাৰ প্ৰাকৃতিক সম্পদ আছে সেইসমূহ কেনেকৈ ৰক্ষা কৰিব পাৰোঁ, বা ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটেড মাউণ্টেইন ডিপাৰ্টমেণ্ট, যে আমাৰ মাউণ্টেইনসমূহ পৰ্বতসমূহ ইণ্টিগ্ৰেটেড হৈ থাকে। ধৰা এতিয়া এভাৰেষ্ট ভাৰতবৰ্ষত, কাঞ্চনজংঘা বা এভাৰেষ্ট ভাৰতবৰ্ষতো আছে, নেপালতো আছে, বা আমাৰ ভূটানতো আছে। তো বা কিছু পাহাৰ, যিবিলাক শিলৰ কথা কৈছোঁ, মাউণ্টেইন শিল পাহাৰ, সেইসমূহ অকল এটা কাণ্ট্ৰিত নহয়, আৰু আমি ভাগ কৰিও দিব নোৱাৰোঁ সিহঁতক। আৰু সেইসমূহ দেখাৰ কাৰণে এটা চেণ্ট্ৰেল কমিশ্যন আছে, আৰু তাতো কাম কৰিব পাৰি IFS পৰীক্ষা পাছ কৰি, অল ইণ্ডিয়া ছাৰ্ভিচ পাছ কৰি। এতিয়া আমি আহিছোঁ কনক্লুশ্যনলৈ, যে to conclude, we can see the main consideration of having IAS were to provide merit and talented administrative personnel to the center. যদি আমি কনক্লুশ্যনত চাওঁ যে এই তিনিটা বিভাগৰ কিয় প্ৰয়োজন হয়, এই তিনিটা বিভাগৰ প্ৰয়োজন হয়। IAS ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, IPS ইণ্ডিয়ান পুলিচ ছাৰ্ভিচ, IFS ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ, এই তিনিটা বিভাগৰ জৰিয়তে বা তিনিটা প্ৰশাসনিক বিভাগৰ জৰিয়তে আমি যিসকল প্ৰাৰ্থীক মনোনীত কৰোঁ, বা যিসকল বিষয়াক প্ৰশাসনিক বিষয়া হিচাপে আমি তেওঁলোকক চৰকাৰে বা তেওঁলোকে মনোনীত হয়, চৰকাৰে তেওঁলোকক বিভিন্ন চৰকাৰী ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত কৰে, আৰু দেশৰ বিকাশৰ বাবে, সমাজৰ বিকাশৰ বাবে তেওঁলোকে কাম কৰে। প্ৰভাইড মেৰিট টেলেণ্টেড অৰিয়েণ্টেড এডমিনিষ্ট্ৰেটিভ পাৰ্চনেল টু দ্য চেণ্টাৰ। আৰু কেন্দ্ৰীয় চৰকাৰত কি হয়, খুব টেলেণ্ট থকা, খুব মেৰিট থকা, মেধাৱী সম্পূৰ্ণ ব্যক্তিক নিযুক্তি দিয়া হয়, গভৰ্ণমেণ্ট এজ ৱেল এজ ষ্টেট গভৰ্ণমেণ্ট। চৰকাৰী বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰে দুজনেই কি কৰে, তাতে নিযুক্তি দিয়ে। ফেলিচিটেট লাইয়েশ্যন বিটুইন চেণ্ট্ৰেল এণ্ড ষ্টেট, ফেলিচিটেট লাইয়েশ্যনছ বিটুইন চেণ্টাৰ এণ্ড ষ্টেটৰ মাজত এটা ৰক্ষণাবেক্ষণ কৰে, দেন ব্ৰিং এবাউট ইউনিফৰ্মিটি ইন দ্য ষ্টেণ্ডাৰ্ড অফ এডমিনিষ্ট্ৰেশ্যন। এই নিযুক্তিৰ জৰিয়তে কি কৰা হয়,
এডমিনিষ্ট্ৰেশ্যন বা প্ৰশাসনৰ এটা ইউনিফৰ্মিটি বা এটা মিল আহে ensure that services are free from communal or party bias কোনো এই সার্ভিসের জৰিয়তে সেইটো এনশিওর হয় যে কোনো ধৰণৰ পলিটিক্যাল রাজনৈতিক দল বা কোনো সংস্থা বা কোনো কমিউনাল বা এটা নির্দিষ্ট শ্ৰেণীৰ মানুহ কি কৰিব নোৱাৰে দেশখন চলাব নোৱাৰে প্ৰত্যেকে কি কৰিব পাৰে তাৰ অংশীদাৰ হ'ব পাৰে ensure containment and sense of security in the service প্ৰত্যেকে কি কৰা হয় যে প্ৰশাসনিক বিষয়াসকলক সমাজত কাম-কাজত নিযুক্তি দিয়া হয় আইএস ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ প্ৰাচীৰ বুলি গণ্য কৰা হয় এইটো অনুমান কৰা হয় যে আইএস সদস্যসকলে সৰ্বভাৰতীয় দৃষ্টিভংগী আছে আইএস গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৰাষ্ট্ৰীয় একত্ৰীকৰণ আনিব পাৰে ইয়াক বুজায় যেহেতু আইএসৰ সদস্যসকল হৈছে সৰ্বভাৰতীয় ভিত্তিত নিয়োগ কৰা এক গণতান্ত্ৰিক একত্ৰীকৰণ বজাই ৰখাৰ প্ৰৱণতা আছে লগতে চৰকাৰৰ শীৰ্ষ পদ কেন্দ্ৰ হওক বা ৰাজ্যৰ বেছিভাগ আইএস বিষয়াসকল দখল কৰিছে সি কেনেবাকৈ পদোন্নতিৰ বাধা দিয়ে ৰাজ্যিক অসামৰিক সেৱাৰ বিষয়াসকলক সম্ভাৱনা কৰে যদিও বিষয়াসকলক ৰাজ্যিক অসামৰিক সেৱাৰ সৈতে জড়িত শীৰ্ষ স্থানলৈ পদোন্নতি লাভ কৰে কিন্তু ৰাজ্যিক পৰ্যায়ে অসামৰিক কৰ্মচাৰীসকলক স্থান দিয়াৰ বাবে প্ৰণালীটো অধিক নমনীয় কৰিব পাৰি এতিয়া ৰেফাৰেন্স আৰু যদি আমি পঢ়ো এইবিলাক কিতাপ তোমালোকে পঢ়িব পাৰা অল ইণ্ডিয়া চেণ্ট্ৰেল চাৰ্ভিচ জ্ঞানকোষ ৰিট্ৰাইভ ফ্ৰাই ইগনো ৱেবছাইটত পাবা তোমালোকে ঝা 2012 পাব্লিক এডমিনিষ্ট্ৰেশ্যন পিয়াৰছন দেন Parikar 2005 Public Administration, then Arthur W. Principle of Personal Administration, Sharma M.K. Personal Administration, and All India Services, Retrieve. All these are the starting materials. Reference হিসাবে পঢ়িব পাৰা এতিয়া আমি যদি কনক্লুশন কৰিব যাওঁ তেতিয়া আমি চাওঁ যে আইএস যে আইএস যেটো হয় বা ৰাষ্ট্ৰীয় যেটো একত্ৰীকৰণৰ প্ৰাচীৰ বুলি কোৱা হয় তেওঁলোকক কিছুমান ক্ষেত্ৰত আমি সেই সেৱাসমূহক আমি অলপ কিছুমানে তাৰ ক্ৰিটিসাইজ কৰিছে কিহৰ কাৰণে যে সৰ্বভাৰতীয় ভিত্তিত যিবিলাক নিয়োগ কৰা হয় সেই গণতান্ত্ৰিক একত্ৰীকৰণ কৰে বাৰু কিন্তু চৰকাৰৰ যিবিলাক শীৰ্ষ পদ বা হোক বা কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ যিবিলাক শীৰ্ষ পদ হয় সেই পদসমূহ তেওঁলোকক দিয়া হয় যাৰ বাবে আমাৰ ষ্টেটৰ ৰিক্ৰুটমেণ্ট প্ৰচেছ থাকে তোমালোকে জানা ৰাজ্য চৰকাৰৰ ৰিক্ৰুটমেণ্ট এভৰি ষ্টেট দে হেভ দেয়াৰ ওন ৰিক্ৰুটমেণ্ট প্ৰচেছ APSC আসাম পাব্লিক চিভিল সাৰ্ভিস কমিশ্যন তাৰ জৰিয়তে আমাৰ তিনিটা বিষয়ৰ যেটো মই আইএস কৈছো আইপিএস কৈছো আইএফএস কৈছো এনেকুৱা ৰাজ্যিক পৰ্যায়ত তেওঁলোকক নিযুক্তি দিয়া হয় যেটো এপিএস এএস এএফএস তো আসাম ফৰেষ্ট সাৰ্ভিস এই সমূহৰ জৰিয়তে বিভিন্ন ধৰণৰ অসামৰিক বিষয়াসকলক নিযুক্তি দিয়া হয় কিন্তু দেখা যায় যে ৰাজ্যিক ক্ষেত্ৰত তেওঁলোকক ৰাজ্যিক যিবিলাক অসামৰিক সেৱাৰ লগত জড়িত ব্যক্তিসকল আছে তেওঁলোকৰ পদোন্নতি কমকে হয় আৰু যিবিলাক ব্যক্তি কেন্দ্ৰীয় চৰকাৰৰ অধীনত ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশ্যনৰ জৰিয়তে আহে তেওঁলোকৰ পদোন্নতি সোনকালে হয় সেইকাৰণে কোৱা হয় যে কেন্দ্ৰ ৰাজ্যসমূহৰ মাজত যেটো যোগাযোগ বা দুটা সংস্থাৰ মাজত যে কামসমূহ থাকে সেইসমূহ কমকে হয় আৰু কেন্দ্ৰীয় যিবিলাক আমাৰ সচিবালয় আছে ৰাজ্যিক সচিবালয় বা কেন্দ্ৰীয় কৰ্মচাৰীৰ যিবিলাক আঁচনি আছে এইবিলাকত তেওঁলোকৰ ওপৰত দায়বদ্ধ কৰা হয় নমস্কাৰ